বিহু মঞ্চত উঠে এতিয়াৰ পৰা খাকী পোছাকধাৰীয়ে কিন্তু গান গাব নোৱাৰিব মাইক টানি গান গাব নোৱাৰিব খাকী পোছাকধাৰীয়ে ব্যৱহাৰ বেয়া কৰিব নোৱাৰিব ভাল ব্যৱহাৰ কৰিব লাগিব আইনৰ ভিতৰত থাকি কাম কৰিব লাগিব এনে ধৰণৰ কেইবাটাও মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেইবাটাও অসম আৰক্ষীৰ বাবে এটা নতুন গাইডলাইন আনিছে য'ত কোৱা হৈছে যে বিহু মঞ্চ দেখিলে কিন্তু খাকী পোছাকধাৰী আৰক্ষীয়ে কিন্তু মাইক টানি গান গাব নোৱাৰিব আৰু এনে ধৰণৰ কেইবাটাও গাইডলাইন ইতিমধ্যে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে কি আছে তাত আমি এই মুহূৰ্তত সবিস্তাৰে লৈ অনাৰ চেষ্টা কৰিছো আৰু অসম আৰক্ষীৰ বাবে নতুন গাইডলাইন বান্ধি দিয়া হৈছে নতুন গাইডলাইন উলিয়াইছে এবাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই গুৰুত্বপূৰ্ণ ঘোষণা কৰিছে খাকী পোছাক পিন্ধি আৰক্ষীয়ে কেইবাটাও কাম এতিয়াৰ পৰা কৰিব নোৱাৰিব খাকী পোছাক পিন্ধি আৰক্ষীয়ে কেইবাটাও কাম কৰিব নোৱাৰিব বুলি ইতিমধ্যে গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আৰক্ষীলৈ নতুন গাইডলাইন অনা হৈছে বিহু ফাংচন দেখিলে মাইক টানি গান গাব নোৱাৰিব ব্যৱহাৰ ভাল কৰিব লাগিব কোনো লোকৰ সৈতে বেয়া ব্যৱহাৰ কৰাৰ পৰা আৰক্ষী কিন্তু বিৰত থাকিব লাগিব প্ৰথমে আমি শুনাই লৈছো মুখ্যমন্ত্ৰীয়ে কি ক'লে ভাল ৰাখিব কিন্তু ব্যৱহাৰ ভাল ৰাখা মানে গৈ বিহু ফাংচনত গৈ বিহু গান গাব নালাগে হিমান্তলৈকেও যাব নালাগে কিছুমানে গৈ পেলাই জনপ্ৰিয় হৈ পেলাই আমাৰ কষ্টও আনে ফেচবুকত যাব নালাগে সোশ্যাল মিডিয়াত যাব নালাগে এবিলাক আমাৰ কাম নহয় আমাৰ কাম ৰাইজক সেৱা কৰা সুমধুৰ ব্যৱহাৰ ৰখা সুন্দৰ কৰি ব্যৱহাৰ ৰখা কোনবা যদি বিহু ফাংচনত প্ৰফেশনালি গান গাব লাগে এসপিৰ অনুমতি ল'ব ইউনিফৰ্ম খুলি ধুতি পাঞ্জাবী পৰিবেশন কৰি ধুনিয়াকৈ সুন্দৰ কৰি গান গাব কোনো অসুবিধা নাই ব্যৱহাৰটো ভাল ৰাখিব কিন্তু ব্যৱহাৰ ভাল ৰাখা মানে গৈ বিহু ফাংচনত গৈ বিহু গান গাব নালাগে হিমান্তলৈকেও যাব নালাগে কিছুমানে গৈ মুখ্যমন্ত্ৰী কি ক'লে নতুন গাইডলাইন সমূহ কেনেকুৱা ধৰণৰ হ'ব খাকী পোছাকধাৰীয়ে কি কৰিব নোৱাৰিব কি কৰাৰ পৰা বিৰত থাকিব লাগিব এই সকলোবিলাক মুখ্যমন্ত্ৰীয়ে বিৱৰি কৈছে মুখ্যমন্ত্ৰী কৈছে যে খাকী পোছাক পিন্ধি আৰক্ষীয়ে কিন্তু কৰিব নোৱাৰিব কেইবাটাও কাম বিহু ফাংচন দেখিলে মাইক টানি গান গাব নোৱাৰিব আৰু লগতে অসম আৰক্ষীয়ে কিন্তু ব্যৱহাৰ ভাল কৰিব লাগিব কোনো লোকক যদি বেয়া ব্যৱহাৰ নকৰে সেই কথা আচলতে মন দিব লাগিব মুখ্যমন্ত্ৰী ইতিমধ্যে ডাঙৰ ঘোষণা কৰিছে কোনো লোকক বেয়া ব্যৱহাৰ কৰাৰ পৰা বিৰত থাকিব লাগিব অসম আৰক্ষী আইন কঠোৰ হোৱাত কোনো বাধা নাই অপৰাধীৰ সৈতে কঠোৰতকৈ কঠোৰ হওক কিন্তু বৃদ্ধাৰ দেখিলে যাতে অসম আৰক্ষীয়ে শিৰ কৰে অসম আৰক্ষীয়ে যাতে সন্মানসূচকভাৱে কামসমূহ কৰি যায় আইনৰ মাজত থাকে সকলো কাম কৰে কিন্তু ব্যৱহাৰ ভাল মানে বিহু ফাংচনত গৈ কিন্তু গান গাব নোৱাৰিব খাকী পোছাকধাৰীয়ে জনপ্ৰিয় হৈ সোশ্যাল মিডিয়াত যাতে নোলাই সোশ্যাল মিডিয়াত যেহেতু কিছুদিন পূৰ্বে বা কিছুমাহ পূৰ্বে এনে ধৰণৰ ঘটনা পোহৰলৈ আহিছিল আৰক্ষীয়ে পোছাকধাৰীয়ে আচলতে বিভিন্ন ধৰণৰ বিতৰ্কত সোমাই পৰিছিল আৰু সেইসমূহ কিন্তু কৰিব নোৱাৰিব সেইসমূহ কৰিলে মুখ্যমন্ত্ৰীয়ে দুখ পায় বুলি মন্তব্য কৰিছে ইউনিফৰ্মত থাকি গান গাব নোৱাৰিব আৰু যদি প্ৰফেশনেলি কোনো অসম আৰক্ষীয়ে গান গাম বুলি ভাবিছে বা প্ৰফেশনেলি কোনো ষ্টেজত পাৰফৰ্ম কৰিম বুলি ভাবিছে তেন্তে এসপিৰ অনুমতি লৈহে ইউনিফৰ্ম সলনি কৰি ধুতি পাঞ্জাবী পৰিধান কৰি ধুনিয়াকৈ গীত পৰিবেশন কৰিব পাৰিব এনেধৰণে মুখ্যমন্ত্ৰীয়ে কেইবাটাও গাইডলাইন কৰিছে আৰু আজি কলাক্ষেত্ৰত আৰক্ষী আৰু নাগৰিক সমিতিৰ ৰাজ্যিক পৰ্যায়ৰ প্ৰথমখন সন্মিলন অনুষ্ঠিত কৰা হৈছে আৰু এই সন্মিলনত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই ঘোষণা কৰিছে আজি সন্মিলনত উপস্থিত আছে ডিজিপি জিপি সিঙকে ধৰি শীৰ্ষ আৰক্ষী বিষয়া উপস্থিত আছে ৩০৭খন থানাৰ নাগৰিক সমিতিৰ প্ৰতিনিধি আৰু সন্মিলনত অংশগ্ৰহণ কৰিয়েই কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰীয়ে কৈছে যে প্ৰফেশনেলি যদি গান গাব বিচাৰে তেন্তে বেলেগ কথা এসপিৰ অনুমতি লৈ ইউনিফৰ্ম খুলিহে অসম আৰক্ষীয়ে গান গাব পাৰিব বা বিহু ফাংচন দেখিলেই মন উত্ৰাৱল হয় কোনো অসম আৰক্ষীয়ে খাকী পোছাক পিন্ধি ষ্টেজত গৈ মঞ্চত উঠি গান গাব নোৱাৰিব আৰু কেইবাটাও নিয়ম বান্ধি দিছে কি ক'লে মুখ্যমন্ত্ৰীয়ে সম্পূৰ্ণ মন্তব্য আমি এই মুহূৰ্তত শুনাইছো কাৰণে ব্যৱহাৰ বেয়া কৰাৰ কোনো প্ৰয়োজন নাই মই সব কথা মানি লম কিন্তু ব্যৱহাৰ বেয়া কৰিলে মনটোত মোৰ বেয়া লাগে মই যেহেতু গৃহমন্ত্ৰী যেতিয়া মৰাণত অচিজনে ৰাইজক বেয়া ব্যৱহাৰ কৰে গাত মোৰ লাগে ৰাইজৰ কাম নকৰিব কোনো আপত্তি নাই কিন্তু বেয়া ব্যৱহাৰ নকৰিব আইনৰ কাম কৰাত আমাৰ কোনো হকা বিধা নাই কোনোবাই কৈ আছে মোৰ এটো কেস নলও আপোনালোকৰ কথা ললে কি হ'ব নললে কি হ'ব ইট উইল বি ডিসাইডেড এজ পাৰ দা ল কিন্তু মুখত কাৰো প্ৰতি কোনেও বেয়া ব্যৱহাৰ যাতে নাগৰিকক নকৰে এই কথাটো মই ৰিকুৱেষ্ট কৰিম কাৰোবাৰ দেউতা কৃষক আছিল কাৰোবাৰ দেউতা প্ৰফেসৰ আছিল কাৰোবাৰ দেউতা
কৃতি ৰাষ্ট্ৰীয় পুৰস্কাৰেৰে পুৰস্কৃত শিক্ষকতাৰ আমাৰ ব্যৱহাৰসমূহে যাতে আমাৰ পিতৃ মাতৃক অপমানিত নকৰে বাকি কঠোৰ হবলৈতো ময়ে কম যে আইন যিমান কঠোৰ হ'ব লাগে সিমান কঠোৰ হ'ব লাগে কঠোৰ হোৱাত কোনো বাধা নাই অপৰাধীৰ লগত কঠোৰৰ পৰা কঠোৰতম হ'ব লাগে তাৰ কোনো ডেফিনেশ্যন নাই যি ধৰণে আমি আইন শৃংখলা নিয়ন্ত্ৰণ কৰিব পাৰো আইনৰ গণ্ডিৰ মাজত আমি যিমান কঠোৰতম হ'ব লাগে আমি সিমান কঠোৰ হ'ব লাগে গতিকে মই ওসি সকলক আজি আকৌ এবাৰ কিয় 3 বছৰৰ মূৰত আপোনালোকক পাইছো বহুত বিলাক হলনি হৈ গৈছে আপোনালোকে যিমান পাৰে কাম কৰক কষ্টও কৰিছে কামো কৰিছে সব ভাল হৈছে মোৰ কোনো কমপ্লেইন নাই খালি মই তাতে দুখ পাওঁ যেতিয়া আমাৰ ব্যৱহাৰটো বেয়া হয় ব্যৱহাৰ ভাল হলে সোর্স মানুহে আপোনালোকক দিব পুলিশক মানুহে কথা বতৰা ক'ব যে ইয়াত গণ্ডগোল হৈ আছে এইটো কাম কৰিব লাগে ই আছিল জড়িত সেই কাৰণে আপোনালোকে ব্যৱহাৰটো ভাল ৰাখিব কিন্তু ব্যৱহাৰ ভাল ৰাখা মানে গৈ বিহু ফাংচনত গৈ বিহু গান গাব নালাগে হিমান্তলৈকেও যাব নালাগে যে কিছুমানে গৈ পেলাই জনপ্ৰিয় হৈ পেলাই আমাৰ কষ্টও আনে ফেসবুকত যাব নালাগে সোশ্যাল মিডিয়াত যাব নালাগে এবিলাক আমাৰ কাম নহয় আমাৰ কাম ৰাইজক সেৱা কৰা সুমধুৰ ব্যৱহাৰ ৰখা সুন্দৰ কৰি ব্যৱহাৰ ৰখা কোনবা যদি বিহু ফাংচনত প্ৰফেশনালি গান গাব লাগে এসপিৰ অনুমতি লব ইউনিফৰ্ম খুলি ধুতি পাঞ্জাবী পৰিবেশন কৰি ধুনিয়াকৈ সুন্দৰ কৰি গান গাব কোনো অসুবিধা নাই কিন্তু ইউনিফৰ্মতে গৈ মাইকটো লৈ যি বিহু আহিলে গান গাব মন যায় সেইবিলাক কাম আমাৰ দায়িত্ব নহয় যদি গান গাব লাগে গান গোৱাটো কোনো অনুমতি আমি অনুমতি দিব ভালেই পাম অসম আৰক্ষীত যদি ভাল গায়ক আছে ভাল লিখক আছে ঔপনিষিক আছে সাহিত্যিক আছে আমিতো কতো বাধা নিদিও দেই যে প্ৰপাৰ প্ৰচিডিউৰ আমি ঘৰত যাম সিভিল ড্ৰেছ কৰিম এসপি কম যে স্যাৰ আজি বিহু সমিতিয়ে মোক গান গাব মাতিছে মই গান গাম ফাংচন কৰিম কৰক কোনো অসুবিধা নাই কিন্তু ওসি হৈ পুলিচৰ আপুনি গান গাব নালাগে ইউনিফৰ্ম পিন্ধি গান গোৱাৰ প্ৰয়োজন নাই এই যিবিলাক ফটো মাজে মাজে আহি থাকে হি আমাক অলপ আমনি কৰে ডিসিপ্লিন the respect to the uniform হেতু আমাৰ মেইন কথা ইউনিফৰ্মৰ ৰেসপেক্ট হ'ব লাগিব আৰু ব্যৱহাৰ সুমধুৰ হ'ব লাগিব আৰু কাম আটাইতকৈ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 অথবা 7099017390 নম্বৰত যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7